ৰাজ্যজুৰি চলিছে বানপানীৰ তাণ্ডৱ। নিশাটোৰ ভিতৰতে বানত ডুবিল এখন বিদ্যালয়। নাও লৈ আহিল ছাত্ৰ-ছাত্ৰী, বিদ্যালয়ৰ বাৰান্দাত চলিছে নাও। বিদ্যালয়ৰ নাম ভাগ্যবৰ প্ৰাথমিক বিদ্যালয়, নগৰবেৰাৰ প্ৰতিৱেশী গোৱালপাৰা জিলাৰ মাটিয়া প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত শিক্ষানুষ্ঠানখন নিশাটোৰ ভিতৰতে হ'ল জলমগ্ন। পানীত ডুবিল বিদ্যালয়ৰ চৌহদ, কাৰ্যালয়, আনকি শ্ৰেণীকোঠা পৰ্যন্ত। ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ আহিল নাৱেৰে, পিছে পাঠদানৰ পৰিৱেশ নাই, চৌপাশে পানীৰে পৰিপূৰ্ণ। বিদ্যালয়ত প্ৰস্তুতি চলিছিল প্ৰথম পৰ্যায়ৰ মান নিৰূপণৰ, পিছে তাতো লাগিল কেনা। বানপানীয়ে ঘটালে অথন্তৰ। বুধবাৰৰ পুৱা পাঠদানৰ বাবে গৈ উপায়বিহীন হৈ পৰিল বিদ্যালয়ৰ শিক্ষকসকল। মুঠতে সৰ্বত্ৰে চলিছে বানপানীৰ তাণ্ডৱ। বানৰ কবলত পৰি বিঘ্নিত হ'বলগীয়া হৈছে বিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়া। নিউজ টেক্স ৰিপৰ্ট, নিউজ 80 অসম। হয়, এইখন আমাৰ গোৱালপাৰা জিলাৰ অন্তৰ্গত মাটিয়া শিক্ষাখণ্ডৰ ভাগ্যবৰ প্ৰাথমিক বিদ্যালয়, আমাৰ মণ্ডল সমল কেন্দ্ৰ, নৱাগত শিমলীতলা। আপোনালোকে প্ৰত্যক্ষ কৰিছে আমাৰ বিদ্যালয়খন বানপানীয়ে পৰিপূৰ্ণ। আমাৰ কাৰ্যালয়, শ্ৰেণীকোঠা সকলোতে পানীয়ে পানী। আমাৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ আহিছিল, কিন্তু আমি তেওঁলোকক আজি নিয়মীয়া পাঠদান কৰিব পৰা নাই। যোৱা নিশাই আমাৰ গোটেই বিদ্যালয়খন পানীৰে পৰিপূৰ্ণ। আমাৰ বানপানীত বুৰ গৈছে বিদ্যালয়খন। আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি নাৱেৰে বিদ্যালয়লৈ আহিছিল, কিন্তু আমি পাঠদান কৰিব পৰা নাই। তেওঁলোকক বানপানীৰ বাবে পাঠদান কৰিব পৰা নাই। সমাগত প্ৰথম পৰ্যায়ৰ মান নিৰূপণ, এই মান নিৰূপণৰ মাজতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব। এই সময়ৰ বানপানীয়ে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশত যথেষ্ট ক্ষতিৰ সন্মুখীন হ'ব ছাত্ৰ ছাত্ৰীসকল। যিহেতু আমাৰ বিদ্যালয়ত ইতিমধ্যে আপোনালোকে গম পায় TARL অৰ্থাৎ টিচিং এট ৰাইট লেভেলৰ এটা এছেছমেণ্ট চলি আছিলে। আমাৰ যোৱাকালিৰ পৰা এছেছমেণ্টটো আৰম্ভ হৈছিল, কিন্তু আজি বানপানীৰ বাবে আমাৰ যিহেতু সম্পূৰ্ণ পাঠদান বন্ধ হ'ব, আৰু সেইবাবে আমাৰ এছেছমেণ্ট প্ৰক্ৰিয়াও এতিয়া সম্পূৰ্ণ বন্ধ হৈ থাকিব।